নোহোৱা হোৱাৰ বাবে সকলো দোকান বজাৰ বন্ধ কৰিছে। ফুলৰ দোকানসমূহ খোলা আছে, ফুলটো প্ৰয়োজন। বাকী সকলো দোকান বজাৰ সকলোবিলাক বন্ধ। দেখিছে এনেকুৱা এটা পৰিৱেশ সমগ্ৰ অসম আজি স্তব্ধ। যিবোৰ মানে ফাৰ্মাচী খোলা আছে, ফুলৰ দোকান খোলা আছে, বাকী সকলোবিলাক বন্ধ। আৰু এনেকুৱা লাগিছে মানে মানুহবোৰো দেখিছোঁ সকলোৰে মুখত আচলতে বিষাদৰ ছাঁ। গণেশগুৰি পৰিৱেশ। গুৱাহাটীত চাগে এনেকুৱা কোনো এতিয়া মানুহ নাই যোনে জুবিনদাৰ ঘৰলৈ যোৱা নাই। সকলোৱে গৈছে জুবিনদাৰ ঘৰলৈ এপাক হ'লেও, যদিও তেওঁ ইয়াত নাই বৰ্তমান, কিন্তু হাজাৰ সংখ্যা অতিক্ৰম কৰি এতিয়া লাখত হ'লগৈ। লাখ লাখ গুণমুগ্ধই জুবিনদাৰ ঘৰত এতিয়াও ভিৰ কৰিছে, জুবিনদাৰ ঘৰতেই আছে। গৰিমা বৌ সাহস দিছে। এতিয়া গণেশগুৰিৰ পৰা বেলতলা অভিমুখে গৈ আছোঁ আৰু পুৱাৰে পৰা সকলোবিলাক ইয়াত গৈ আছোঁ বেলতলালৈকে। কিবা এটা ভাল লগা নাই সঁচাকৈ, গোটেই পৰিৱেশ বতৰটোৱেই সেমেকা, মানে খালী হৈ গ'ল আৰু সকলোফালে খালী হৈ গ'ল। এতিয়া দেখিছে আপোনালোকে বতৰটো ইতিমধ্যে ডাৱৰীয়া কৰি আহিছে, আন্ধাৰ কৰি আহিছে। আৰু এতিয়া কেইটা বাজিছে? 3:52 এতিয়া গুৱাহাটীৰ আকাশ এনেদৰে ডাৱৰে চাঙি ধৰিছে। অলপ পাছত চাগে ধাৰাসাৰ বৰষুণ আহিব। বৰষুণ আহিলেও আৰু বৰষুণ দিলেতো গুৱাহাটীৰ লগে লগে পানী হৈয়ে গম পায়। কালিও আবেলি সময়ত যেতিয়া খবৰটো পাইছিলোঁ, তাৰ পাছতে বৰষুণ দিছিল। ইমান ডাঙৰ বৰষুণ দিয়া নাছিল, কিন্তু হ'লেও পানী হৈ গ'ল। কিন্তু তাৰ পাছতো সকলোৱে শ্ৰদ্ধাঞ্জলি জনাবলৈ কিন্তু ওলাই আহিছিল, যিহেতু জুবিনদাৰ সংবাদটো ইমান হঠাৎ পাইছিল সকলোৱে আৰু কোনো বিশ্বাসে কৰিব পৰা নাছিল। আৰু সকলোৱে ওলাই আহিছিলে, দেখিছে ঠায়ে ঠায়ে মানে প্ৰত্যেকটো অলপ দূৰে দূৰে মানে আৰু কম 100 মিটাৰ দূৰে দূৰে এনেকুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি থকা হৈছে। বতৰ ডাৱৰীয়া, বৰষুণ আহিব অলপ পাছত, কিন্তু তাৰ পাছতো দেখিব যে সকলো মানুহ কিন্তু ওলাই আহিছে। কালিতো পুৰে নিশা চাগে কোনো হোৱাই নাই, গোটেই অসম হোৱা নাই, ইয়াততো হোৱা নাই। ইয়াতে গণেশগুৰিত গোটেই নিশাটো গণেশগুৰি ব্ৰিজৰ তলত যিহেতু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা ৰখা হৈছিল, লতাশিলতো ৰাখিছিল আৰু চবতে ৰাখিছিল আচলতে। সেইকেইটা বিশেষভাৱে উল্লেখ কৰিছোঁ কাৰণ তালৈ গৈছিলোঁ আৰু তাতে গোটেই ৰাতি মানে সকলোৱে লগ হৈ জুবিনদাই কৈ যোৱাৰ দৰেই মায়াবিনীক গান গাই কটাই দিছে। এই তেল ডিপুটো আজি বন্ধ কৰি দিছে। এনেইতো বাৰু বেলেগত খোলা আছে, কিন্তু এইটো বন্ধ আজি। ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে বনোৱা
জীৱন বহুত কিবা কিবি কথা আছে এই সময়ত আৰু ক'বলৈ মনো নাযায় কিনো ক'ম সকলোৱে একেটাই ফিল কৰি আছে মই যিটো ফিল কৰিছোঁ বেলেগে সেইটোৱে ফিল কৰিছে নাই নাই বুলি ক'লে এনেকৈ নোহোৱা হৈ যায় নেকি এতিয়াও বিশ্বাস হোৱা নাই নহয়েই ভালকৈ আহিব যেনেই লাগি আছে টুপি এটা পিন্ধি চাৰ্ভেটো সকলো বন্ধ কালি দিনটো আমাৰ বাবে সকলোৰে বাবে কলা দিন এনেকুৱা এটা দিন আৰু নহয় মানে আহিবই নালাগিছিলে কালিৰ দিনটো পুনৰ যাম জুবিনদাৰ ঘৰলৈ যিহেতু মাছ নিশা নহয় পুৱতি নিশা তেওঁ পাবহি সেইবাবে আমি উপস্থিত হ'মগৈ তাত গৈ বৰষুণ হওক ধুমুহা হওক শিলাবৃষ্টি হওক যি হওক যোৱাটোতো যামেই কালিৰে পৰাই বন্ধ যেতিয়াৰ পৰাই কথাটো শুনিছে কালিৰে পৰাই মানে সকলোবিলাক বন্ধ কৰি দিছে বেলতলাৰ ই-ৰিক্সা ষ্টেণ্ড হয় কিবা এটা হৈছে আকৌ কিবা হ'ল এতিয়া কি হ'ল দাদা কি হ'ল দাদা কি হ'ল আজিৰ দিনটোতো ভাড়া মাৰিছে নেকি ভাড়া মাৰিছে অকণমান ছাইডত ৰখাই দিয়ে যিহেতু আজি সকলোবিলাক বন্ধ কৰিবলৈ দিছিল এয়া ভাড়া মাৰি আছে বোলে পাবা লাগে তাতে সেয়া এখন দেখোন এয়া ভাড়া মাৰি আছিলে ভাড়া মৰা গাড়ীবোৰ সকলোৱে এনেকুৱা এটা কথা ঘটনা এটা মানিব পৰা নাই নহয় জানো তাৰপিছত আৰু এয়া
অসমীয়া ল'ৰা হিচাপে অসমীয়াত তেজ আছে নে নাই আপোনাৰ? নামি দে নামাই দে ভাড়া মাৰি আছে তই ভাড়া মাৰি আছে ৰাতিপুৱাৰ বাবে গমেই নাপাওঁ ভাড়া মাৰি আছে আমি আমাৰ মানুহ নাই আমাৰ অসমৰ অমূল্য ধন নাই তই এবাৰ ভাড়া মাৰি আছা তই না ইয়াক বাহিৰত ওলাই পাই জাতি বিন্দাস ভাড়া মাৰি আছে আমি এই কারণে দেখছে না আর কি কম আর নাম তো হতি সোয়ালি আমার মানুষ মরি যায় নাই পয়সা লাগে সেইবোৰ নালাগে পয়সা লাগে ঘৰলৈ যাব গ'লে হ'ল পয়সা লাগে আমি মরি আছো তো পয়সা লাগে আরো সেকেন্ডে তোর গাড়ি আজি পালে ভাগি আমি মরি আছো জিন্দাত ভাড়া মারি আছে পেচেঞ্জাৰ ক'লে গ'ল মানুহকেইজন ক'লে গ'ল উঠি থকা এওঁলোক আহিছিল নেকি ক'লৈ যায়নো এতিয়া মানে যিমান ভাড়া কৰা গাড়ী কি ভাড়া কৰা নহয় যোনে ভাড়া মাৰিছে এনেকৈ বেলতলাত ৰখাই এনকুৱাৰী কৰিছে মানুহকেইজন ক'লৈ যাবলৈ লৈছিল নো এইটো ঘূৰি আছে দেখোন এতিয়া সিহঁতি যাবলৈ ক'লৈ লৈছিল আপোনালোকে আহিছিল ক'লৈ যাবলৈ লৈছিল তালৈ যাবলৈ গাড়ী না উপায় নাই কেনেকৈ আহিম কেনেকৈ ট্ৰেভেল কৰিম বাছো নাই নহয় এতিয়া বাছতো নাই এইটোৱেতো অপশ্যন নাই এতিয়া ৰেপিডোৱে ন লাষ্ট অপশ্যন আৰু পিছফালে আহিব নোৱাৰো ন আহিলোঁ যোৰহাটৰ পৰা আহিলোঁ এতিয়া गाड़ी बहाना ही मेडिकल दवाई बहाना है नहीं बहाना हो रहा है
বেহাৰবাৰী যায় সিহঁতি বেহাৰবাৰী আজি বাছ বোৰ নাই বেলেগ গাড়ীও চলাব নোৱাৰে আজি চলোৱা নাই আৰু নিজে নিজে ভাবি পিনি চলোৱা নাই কিন্তু কিছুমানে তাৰ মাজতে ওলাই আহিছে আকৌ ধৰিলে কাক ধৰিলে আকৌ অটো অটো নাই পেচেঞ্জাৰ নাই হ'ব দিয়া ইয়াত থৈ আহিবগৈ তেওঁলোকে যেনেকৈ ৰখাইছে কিন্তু তেওঁলোকে মানে বিনা পইচাত ৰাখিব আৰু পুলিচ আহি গ'ল লেডিজ পুলিচো আহিছে মই আছিলোঁ যে কিয় হ'ল সেইকাৰণে চাগে বেলতলাত যি যে গধূলিলৈ বন্তি জ্বলোৱা হ'ব হয় বেলতলা বিহু জুবিন নাহিলে এই বিহুখন অনুষ্ঠিত নহয় কিন্তু যোৱাবাৰ মানে যোৱাবাৰ জুবিনৰ ডেট মিলা নাছিল সেইবাবে কি হ'ল জুবিনৰ ডেটটোৰ লগত মিলাইহে বিহুখন পাতিছে আৰু সেইকাৰণে বেলতলা বিহু মেলা যিহেতু অলপ সোনকালে হয় মানে বহা সোমোৱাৰ লগে লগে কিন্তু এইবাৰ যোৱাবাৰ অলপ দেৰি হৈছিল এইবাৰ এইখন বিহু উৰুঙা হ'ব বেলতলা বিহু মেলা জুবিন নাই মানে একো নাই আৰু জুবিনক চাবলৈকে যদি সকলোৱে চাই গম পায় বেলতলা বিহু মানে কি তেওঁলোকে জানে যে কেনেকুৱা ভিৰ হয় আৰু এখনে বিহু মেলা আমিও চাওঁ এখন বৃন্দাবন ছুপাৰ মাৰ্ট হয় জুবিন গাৰ্গৰ হেৰিখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ ইয়াতে তেওঁ বহি থাকেহি ইভিনিং আহি প্ৰায় আহি ইয়াত বহেহি বৃন্দাবনত আৰু কৈ আছিলোঁ কি বেলতলা বিহু মেলাৰ কথা বেলতলা বিহু মেলা এদিনটো জুবিনৰ প্ৰগ্ৰেম থাকিবই এদিন বুলি নহয় তাৰ আগৰ পৰাই তেওঁ আহে বেলতলা বিহু মেলাখন খবৰ কৰিবলৈ আহিব প্ৰথম যি পূজন হয় ভাল পূজা কৰে তেতিয়াও তেওঁ উপস্থিত থাকে এবাৰ আৰু বেলতলাত বিহু উৰুঙা হ'ব আমিও ৰৈ থাকোঁ যিহেতু আমি বেলতলাত থাকোঁ যে সেইদিনাখনহে যাম সেইদিনাখন আমি গোটেই ৰাতি আমি প্ৰগ্ৰেম চাওঁ এইবাৰতো পুৱা 3:30 বজালৈকে হৈছিল জুবিনে গান গাইছিল 3:30 বজালৈকে পোহৰ হৈ গ'ল তাৰপিছত আমি আহিছোঁ তাৰ পৰা
বৃন্দাবন ছুপাৰ মাৰ্টখন দেখাম অলপ ভালদৰে মানে বাৰু গুৱাহাটীত থকাসকলেতো দেখিছে গোটেই বাহিৰত আছে কোনোবা চাই আছে আমাৰ মামায়ো চাই আছে ৰাজু মামাই পুৰা ডাৱৰীয়া হৈ পৰিছে আন্ধাৰ মানে এতিয়া দবা পিটা খুন্দিব আগতে যে হৈছিল অসম বন্ধ ভাৰত বন্ধ ঠিক তেনেকুৱা এটা বন্ধ হৈ পৰিছে আৰু এইবোৰ বেলেগ কোনো দিবলৈ দিয়া নাই কোনো বন্ধ এয়া নিজে মানে ৰাইজে দিয়া সঁহাৰি এয়া গ্ৰেটিটিউড এইখনেই হৈছে বৃন্দাবন ছুপাৰ মাৰ্কেট সকলোৱে জানে আৰু বৃন্দাবন ছুপাৰ মাৰ্কেটৰ কথা জুবিনদাৰ দোকান এইখন জুবিনদাৰ দোকান আজি একেবাৰে উৰুঙা ইয়াতে আহি ইভিনিং টাইমত বেছিভাগ ইভিনিং টাইমত জুবিনদা আহি ইয়াতে বহি থাকেহি মানে এনে আহে আৰু তেওঁ ইয়াতে থাকেহি কেতিয়াবা বাহিৰত ৰৈ তেওঁৰ যিহেতু গুণমুগ্ধ কিমান তো সেইটো আৰু কি ক'বলগীয়া কথা নহয় তেওঁৰ মানে ফটো চটো তুলি থাকে কেতিয়াবা লগ কৰিবলৈ আহে মানুহে ইয়াত এইখনেই ডিপাৰ্টমেণ্টেল ষ্ট'ৰ বৃন্দাবন ছুপাৰ মাৰ্কেট জয়ানগৰত আছে ইয়াতে হয় বেলতলা বিহু সেইখন বেলতলা বহাগী উৎসৱ আজি শনিবাৰ নেকি আজি কি বাৰ শনিবাৰ নেকি এই বাৰ চাৰ চব পাহৰি গ'লোঁ কি বাৰ হয় কি পাহৰি গ'লোঁ শুই উঠাৰ পৰা ভাত পানীও একো খোৱা নাই চাহ একাপ খাইছিলোঁ পুৱা
গৈয়ে আছে। এই কি ক'বা আৰু, কালিও এই গণেশগুৰিত শ্ৰদ্ধাঞ্জলি জনাব মানে গ'লোঁ, জুবিনদাৰ ঘৰলৈ গ'লোঁ। তাৰপিছত আহি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সোমালোঁ। তেওঁক এগছি বন্তি জ্বলাওঁ বুলি স্কুটিখন ৰাখিলোঁ। ইমান ভিৰ আছিল, মোকো 2000 টকাৰ ফাইন কাটিছে কালি। আৰু মই নাই বাৰু, বেলেগ কোনোবা মানে অচিনাকি দাদা দুজন মানে তাকে তৰ্ক বিতৰ্ক কৰিছে যে গৈছেহে, আজিতো বেলেগ কিবা কৰিবলৈ যোৱা নাই, এনেকৈ ফাইন নাকাটিব তেওঁ কৈছে বুলি। এইবোৰ আমি চিনি নাপাওঁ। 2000 টকাৰ ফাইন, একো নাই বাৰু সেইটো কথা, হওক। পুলিচে নিজৰ কাম কৰিছে আৰু ঠিক আছে, হ'ব।